নমস্কাৰ টাইম এটালৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী লিভ ইন পাৰ্টনাৰলৈ বৰ্তমান ডাঙৰ খবৰ আহিছে যদি আপুনি সম্পৰ্কত আছে বা তেন্তে সম্পৰ্কত থকাৰ সময়ত একেলগে আছে তেন্তে আপোনাৰ কাৰণে ডাঙৰ খবৰ ভুলতো নুলুকুৱাব নিজৰ সম্পৰ্ক গতিকে ডাঙৰ খবৰ আপুনি লিভ ইনত থকাৰ পূৰ্বে 10টা ভয়ংকৰ নিয়ম মানিব লাগিব যদি এই কেইটা নিয়ম অমান্য কৰে তেন্তে আপুনি জেল যাব লাগিব কেইবা হাজাৰ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব গতিকে ডাঙৰ খবৰ প্ৰেমিক প্ৰেমিকালৈ বৰ্তমান সময়ত ডাঙৰ খবৰ বুলি ক'ব লাগিব আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম এইট বিগ ব্ৰেকিং ডাঙৰ খবৰ প্ৰতিগৰাকী লিভ ইন পাৰ্টনাৰলৈ বৰ্তমান সময়ত ডাঙৰ খবৰ প্ৰতিগৰাকী লিভ ইন পাৰ্টনাৰলৈ ডাঙৰ খবৰ আহিছে ভুলতো লুকুৱাব নোৱাৰিব নিজৰ সম্পৰ্ক দুয়োৰে সম্পৰ্ক বা আপোনালোকৰ সম্পৰ্ক লুকুৱাব নোৱাৰিব যদি লিভ ইনত থাকে তেন্তে মানিবই লাগিব 10টা ভয়ংকৰ নিয়ম প্ৰথম নিয়ম লিভ ইনত থাকিলে আপুনি উপপঞ্জীয়কক জনাব লাগিব প্ৰথমটো নিয়ম হৈছে দ্বিতীয়টো নিয়ম হৈছে উপপঞ্জীয়কে অৱগত কৰিব লাগিব স্থানীয় থানাৰ অনুমতি সাপেক্ষেহে আপোনালোক থাকিব পাৰিব একেলগে তৃতীয়তে ৰাজ্যৰ বাহিৰত লিভ ইনত থাকিলেও একেই নিয়ম হ'ব চতুৰ্থতে উপপঞ্জীয়কক নজনোৱাকৈ একেলগে যদি থাকে তেন্তে এমাহ ধৰি লিভ ইনত থাকিলে তেন্তে আপুনি দোষী সাব্যস্ত হ'ব পঞ্চমতে 3 মাহ জেল হ'ব ইয়াৰ উপৰি কেইবা হাজাৰ টকা জৰিমনা ভৰিব লাগিব ষষ্ঠতে হৈছে লিভ ইনত থকা এজনৰ বয়স 21 বছৰ হ'ব লাগিব সপ্তমটো হৈছে লিভ ইনত যদি সন্তান জন্ম হয় তেন্তে সেই সন্তান বৈধ বুলি ঘোষণা কৰা হ'ব অষ্টমটো হৈছে লিভ ইনত থকাৰ পিছত বিচ্ছেদ বিচাৰিলে দুয়োৰে সন্মতিতে বিচ্ছেদ হ'ব পাৰিব নৱমটো হৈছে সন্মতি অবিহনে যুৱতীক যদি এৰে তেন্তে ভৰণ পোষণ ভৰিব লাগিব যুৱকজনে ডাঙৰ খবৰ অন্তিমটো হৈছে ভৰণ পোষণ বিচাৰি কাষ চাপিব পাৰিব আদালতৰ গতিকে ডাঙৰ খবৰ প্ৰতিগৰাকী লিভ ইন পাৰ্টনাৰলৈ যদি আপোনালোক লিভ ইনত আছে তেন্তে এইসমূহ নিয়ম পালন কৰিব লাগিব প্ৰথমটো নিয়ম আপুনি উপপঞ্জীয়কক জনাব লাগিব উপপঞ্জীয়কক নজনোৱাকৈ যদি এমাহ পৰ্যন্ত একেলগে আছে তেন্তে দোষী সাব্যস্ত হ'ব আৰু সেই দোষী সাব্যস্ত হোৱাৰ পিছতেই কি হ'ব জেল হ'ব 3 মাহ পৰ্যন্ত জেল ইয়াৰ উপৰি 25,000 বা কেইবা হাজাৰ টকা জৰিমনা ভৰিব লাগিব গতিকে আপোনাৰ জেব খালি কৰাৰ যদি ইচ্ছা নাই তেন্তে এই কেইটা নিয়ম মানি চলক ইয়াৰ উপৰি কেইবাটাও নিয়ম আছে প্ৰতিগৰাকী লিভ ইন পাৰ্টনাৰলৈ ডাঙৰ খবৰ বাতৰিটো সেভ কৰি লওক এই কেইটা নিয়ম অত্যন্ত প্ৰয়োজনীয় কিয়নো ইউচিচি আহি আছে আৰু এই ইউচিচিতে এইসমূহ আছে যদি লিভ ইনত থাকে 10টা কঠোৰ নিয়ম মানিবই লাগিব নিতান্তই প্ৰয়োজন যদি অমান্য কৰে তেন্তে কিন্তু জেল হ'ব উপপঞ্জীয়কে থানাত জনাব লাগিব আপুনি উপপঞ্জীয়কক জনাব লাগিব তাৰ পিছতহে উপপঞ্জীয়কে থানাত জনাব ৰাজ্যৰ বাহিৰতো একেই নিয়ম হ'ব উপপঞ্জীয়কক নজনোৱাকৈ যদি একেলগে এমাহ ধৰি লিভ ইনত আছে তেন্তে আপুনি দোষী হ'ব 3 মাহ জেল হ'ব ইয়াৰ উপৰি 25,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব লিভ ইনত থকা বয়স হৈছে 21 বছৰ আনহাতে লিভ ইনত থকাৰ সময়ত যদি সন্তান জন্ম হৈছে সেই সন্তান বৈধ বুলি ঘোষণা কৰা হ'ব লিভ ইনত থকাৰ সময়ত যদি আপুনি কাৰোবাক এৰিব বিচাৰিছে তেন্তে দুয়োৰে সন্মতি হ'ব লাগিব সন্মতি অবিহনেহে লিভ ইন এৰিব পাৰিব ইয়াৰ উপৰি যদি ভৰণ পোষণ যুৱতীগৰাকীয়ে বিচাৰে যুৱকজনে দিব লাগিব ইয়াৰ অৰ্থ যুৱকজনে নিজৰ জেব খালি কৰিব লাগিব গতিকে ডাঙৰ খবৰ প্ৰতিগৰাকী লিভ ইন সংগীলৈ ডাঙৰ খবৰ আহিছে গতিকে এই কেইটা নিয়ম মানি চলিব লাগিব যদি এই কেইটা নিয়ম মানি নচলে তেন্তে আপোনাৰ বিপদ নিশ্চিত গতিকে ডাঙৰ খবৰ ভুলতো লুকুৱাব নোৱাৰিব নিজৰ সম্পৰ্ক যদি লিভ ইনত থাকে তেন্তে এই কেইটা নিয়ম মানিব লাগিব কঠোৰ নিয়ম কেইবাটাও কঠোৰ নিয়ম আছে গতিকে এই কেইটা নিয়ম মানি চলক উপপঞ্জীয়কক নজনোৱাকৈ একেলগে এমাহ ধৰি লিভ ইনত থাকিলে দোষী সাব্যস্ত হ'ব ইয়াৰ উপৰি 3 মাহ ধৰি জেল খাটিব লাগিব ইউচিচি আহি আছে কি আছে এই ইউচিচিত এই 10টা কঠোৰ আইন থাকিব আজি হয়তো অধিৱেশন আছে বিধানসভাৰ আৰু এই অধিৱেশনতে গৃহীত হ'ব পাৰে ইউচিচি যদি ইউচিচি বলবৎ হয় তেন্তে কিন্তু এই কেইটা কঠোৰ নিয়ম নিশ্চয়কৈ আহিব আৰু এই 10টা নিয়ম ইউচিচিত আছে লিভ ইন ৰিলেশ্যনক লৈ আছে গতিকে এই কেইটা নিয়ম মানি চলিব লাগিব যদি অমান্য কৰে তেন্তে জেল বা জৰিমনা হ'ব
কি কৰিব লাগিব উপপঞ্জীয়কক জনাব লাগিব আপুনি যদি ভাবিছে লিভ ইনত থাকিম বা লিভ ইনত আছে তেন্তে উপপঞ্জীয়কক জনাব লাগিব উপপঞ্জীয়কে থানাত অৱগত কৰিব আপুনি যদি উপপঞ্জীয়কক নজনোৱাকে এমাহ ধৰি লিভ ইনত আছে তেন্তে কিন্তু আপুনি দোষী এই আইন অনুসৰি বা ইউচিচি অনুসৰি আপুনি দোষী আপোনাৰ 3 মাহ পৰ্যন্ত জেল বা 25,000 টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে গতিকে এইকেইটা নিয়ম গুৰুত্বপূৰ্ণ উপপঞ্জীয়কক জনাব লাগিব যদি নজনাই বা এমাহ ধৰি আছে নজনোৱাকৈ তেন্তে 3 মাহ জেল হ'ব লিভ ইনত থকা এজনৰ বয়স ন্যূনতম 21 বছৰ হ'ব লাগিব বা প্ৰাপ্তবয়স্ক হ'ব লাগিব ইয়াৰ অৰ্থ 21 বছৰ বাধ্যতামূলক লিভ ইনত থকা সময়ত যদি সন্তান জন্ম হয় সেই সন্তান বৈধ হ'ব আপুনি এবৰ্চন কৰিব নোৱাৰিব ইয়াৰ উপৰি সন্মতি অবিহনে যুৱতীক এৰি দিলে ভৰণ পোষণ কৰিব লাগিব দুয়োৰে সন্মতি লাগিব ভৰণ পোষণ বিচাৰি আদালতৰ কাষ চাপিব পাৰিব কঠোৰ নিয়ম আছে গতিকে এইসমূহ নিয়ম মানি চলিব লাগিব লিভ ইন পাৰ্টনাৰলৈ ডাঙৰ খবৰ 10টা ভয়ংকৰ নিয়ম কঠোৰ নিয়ম এই আটাইকেইটা নিয়ম মানি চলিবই লাগিব নিতান্তই প্ৰয়োজন যদি নিয়ম নামানে তেন্তে কিন্তু বিপদ নিশ্চিত গতিকে ডাঙৰ খবৰ যিসকল লিভ ইনত আছে তেওঁলোকে এইকেইটা নিয়ম মানি চলিব লাগিব যদি এইকেইটা নিয়ম মানি নচলে তেন্তে কিন্তু জেল পৰ্যন্ত হ'ব পাৰে জৰিমনাও ভৰিবলগীয়া হ'ব পাৰে ৰাজ্যৰ বাহিৰতো একেই নিয়ম থাকিব ৰাজ্যৰ বাহিৰত যদি কোনো পাৰ্টনাৰ বা লিভ ইন পাৰ্টনাৰ একেলগে আছে তেন্তে এইকেইটা নিয়ম তেওঁলোকৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব গতিকে ডাঙৰ খবৰ এই ক্ষেত্ৰত আপোনাৰ মতামত কি ইউচিচিক লৈ আপোনাৰ মতামত কি আপুনি কমেণ্টো কৰিব পাৰে এই সিদ্ধান্তক লৈ বা লিভ ইনক লৈ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তক লৈ আপোনাৰ মতামত কি আপুনি কমেণ্ট কৰিব পাৰে বা ইউচিচিক লৈ আপুনি কমেণ্ট কৰিব পাৰে আৰু আজি বিধানসভাৰ অধিৱেশন আছে আৰু বিধানসভাৰ অধিৱেশনতে হয়তো আজি গৃহীত হ'ব পাৰে গতিকে ইউচিচি বলবৎ হোৱাৰ পিছতেই এইকেইটা নিয়ম আহিব জানি লওক এইকেইটা নিয়ম কি কি নিয়ম 10টা ভয়ংকৰ নিয়ম এই 10টাৰ এটাও নিয়ম যদি আপুনি অমান্য কৰে তেন্তে কিন্তু বিপদ নিশ্চিত আৰু এই কম বয়সতে আপুনি নিজৰ বিপদ নিজেই চপাই নল'ব নিয়মকেইটা মানি চলক লিভ ইনত থকাত কোনো আপত্তি নাই চৰকাৰেও ইয়াক স্পষ্ট কৰি দিছে লিভ ইনত থাকিব পাৰিব কিন্তু মানিব লাগিব 10টা কঠোৰ নিয়ম এই নিয়ম কেইটা মানি বা এই 10টা নিয়ম পালন কৰিহে আপুনি লিভ ইনত থাকিব পাৰিব গতিকে সকলোৰে কাৰণে গুৰুত্বপূৰ্ণ খবৰ কমেণ্ট কৰিব পাৰে কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে কি হ'ব কি নহ'ব বৰ্তমান সময়তো ইউচিচি বলবৎ হোৱা নাই আজি বিধানসভাৰ অধিৱেশন আছে আৰু অধিৱেশনত হয়তো গৃহীত যদি হয় তেন্তে শীঘ্ৰেই এইকেইটা নিয়ম বলবৎ হ'ব সকলোৱে পালন কৰিব লাগিব